হাৱা মাৰোঁতে মাৰি দিয়ে তো এইটো ফুলটো মাৰি দিলে ফুলটো মাৰি দিলে তেতিয়া কি হয় ফুলটো গিৰি যাব ফুলটো গিৰি গ'লে আমাৰ গুটিটো পাবলৈ কাৰণে কমটি হ'ব সেই দেখি মানে আমি 8 ফুটটো যদি লগায় তেতিয়া এইটো পাতটো সেইটো পাতত লাগিম নালাগিম হয় হাৱা মাৰিলে বি নালাগে তো সেইটো কাৰণে আমি 8 ফুটে লগালে গছ বি অলপ জল্দি বাঢ়িব তো কিবা বি গুটি বি জল্দি পাব যদি 6 ফুট 5 ফুট এনেকুৱাতে জল্দি লগায় তো গছ বি বাঢ়িবলৈ টান হয় হাৱা বি মানে মাৰিলে কি হয় সেইটো গছত সেইটো পাতটো মাৰি দিয়ে তাৰ ফুলটো যেতিয়া ফুলিব তেতিয়া এইটো পাতটো সেইটো গছৰ পাতত ফুলত মাৰি দিব সেইটো সেই দেখি মানে ফুলটো গিৰি যাব তাৰ ফুলটো গিৰি গ'লে কি কয় তাৰ ফুলটো গিৰি গ'লে গুটি আমি পাবলৈ কাৰণে কমটি হ'ব সেই দেখি মানে তামোল লগা নিয়ম হয় 8 ফুটতে সেই দেখি আপুনিকেইটা যদি লগাবলৈ মন আছে তো প্ৰচেছটো জানিব বিচাৰিছে যদি আপুনিকেইটা কমেণ্ট বক্সে লিখক আমি জনাই দিম আপুনি ক'ৰ পৰা কৈ আছে ক'ৰ পৰা কি কৈ আছে সেইটো কাৰণে আমাক জনাক আমি আপোনাৰ লিখাটো চাই পোৱাৰ লগে লগে আমি জনাম সেইটো কাৰণে আপুনিকেইটা চিন্তা নকৰিব আমি গৈ থাকিম ভিডিঅ' বনাই থাকিম আপলোড কৰি থাকিম সেইটো কাৰণে কমেণ্ট শ্বেয়াৰ কৰিব আপুনিকেইটা যিমান আমাৰ ভিডিঅ'টো শ্বেয়াৰ কমেণ্ট কৰি দিয়ে আমি ইমানেই নতুন ভিডিঅ' আপলোড কৰি দিম দেখি আপুনিকেইটা চিন্তা নকৰিব আমাৰ ভাইটো এইটো কাটি আছে চাওক চোলা তোলা খুলি লৈছে এইটো কাটি আছে চাওক আৰু যদি আপুনিকেইটা তামোল গছটো সৰু টাইমতে কষ্ট নিদিওঁ বুলি ক'লে আগতে কলগছ লগাই দিব কলগছ লগাই 1 বছৰ পাছতে দাৱাই মাৰি কলগছ মাজতে দাৱাই মাৰি দিবি তাৰপাছতে তামোল গছটো লগাই দিবি প্ৰথমতে কলগছটো তাকে চাহ দিব তো কলগছটো চাহ দিলে সৰু টাইমতে সি কষ্ট নাপাব সেই দেখি আপুনিকেইটা যদি লগাবলৈ মন আছে যদি আপুনিকেইটা কমেণ্ট কৰি কিনি জনাব আমি কৈ থাকিম বুজাই থাকিম আপোনাক শিকাই থাকিম সেই দেখি আপুনিকেইটা ক'ৰ পৰা চাই আছে ক'ৰ পৰা কৈ আছে আপুনিকেইটা কমেণ্ট বক্সে লিখিব আৰু শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আপুনি যদি মৰম যদি থাকে আপুনিকেইটা কমেণ্ট শ্বেয়াৰ কৰিব ঠিক আছে